Hello everyone, welcome back to my YouTube channel. I am Nasima Begum and you watching Nasima's vlog. আজি মই বনাইছো আলু দম ইমানো স্পেশাল হোৱা নাই বাৰু ডিশটো কিন্তু ভালে বেয়া মাজত যি বনাইছো তাকে সেই ৰেচিপিটোকে আপোনালোকৰ লগত শেয়াৰ কৰিছো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব প্ৰথমে মই লৈ আছো কেটামান আলু এই আলু কেটা ভালদৰে গুছাই লম এতিয়া গুছাই পেলাই সাইডৰ কে টুকুৰা কৰি কাটি লম গুটেকেটা আলু তাৰ পিছত মই এতিয়া লৈছো দুটা পিয়াজ এটা নহৰু আৰু এটুকুৰা আদা এইখিনি মই এতিয়া ভালদৰে গুছাই লম প্ৰথমে মই পিয়াজটো কাটি লওঁ ভিডিওটো চাই যাব শেষলৈকে যদি কোনোবাই মোৰ ভিডিও চাই বেয়া পায় তেন্তে স্কিপ কৰিব পাৰে মই বেয়া নাপাওঁ মোৰ এতিয়া আলু পিয়াজ কটা হৈ গৈছে এতিয়া মই আলুখিনি কুকাৰত দি দুটা সিটি মৰাম আলুখিনি সিজি গলে অলপ ভাল হয় বনালে তা সিটি মৰাই লওঁ দুটা অলৰেডি দুটা সিটি মাৰিছে ইয়া মই লৈছো পিয়াজ নহৰু পিচি লৈছো আৰু জিৰা মিট মছলা হালধি নিমখ ৰেড চিলি মই লোৱা নাই অপচনেল হয় আপোনালোকে ল'ব পাৰে আমাৰ যেহেতু আপোনালোকে আগৰ ভিডিওবোৰ চাইছে যে গম পাই সকে আমাৰ ইৰফান আছে ইৰফানে জ্বলা খাব নোৱাৰে সেইকাৰণে মই জলকীয়া ব্যৱহাৰে কৰা নাই আপোনালোকে ভাল লাগিলে কৰি ল'ব পাৰে এতিয়া মই কেৰাহীত তেল দি লৈছো তাৰ পিছত চাই যাওক ষ্টেপ বাই ষ্টেপ এতিয়া দিছো পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে লৰাই থাকিম মই মিডিয়াম ফ্লেমত তাৰপিছত দিছো আদা নহৰু পেষ্টখিনি তাৰপিছত লৰাই থাকিম একেটাই প্ৰসেস তেজপাত এখিলাও দি দিছো লগত এতিয়া দিম মই সেই মছলাখিনি জিৰা মিট মছলা আৰু গৰম মছলা অকমানো দি দিছো ফ্লেভাৰটো ধুনীয়া আহিছে কিন্তু ৰেড চিলি নোহোৱা কাৰণে কালাৰটো অলপ ডাল হৈছে আপোনালোকে ৰেড চিলি দি ল'ব পাৰে আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পিছত মই ইয়াত অলপ পানী দি ঢাকন মাৰি দিম মছলাখিনি ভালদৰে সিজি যাওক মিডিয়াম ফ্লেমতে ৰাখিছো গেছটো পানীখিনি শুকোৱালৈকে এনেদৰে ভালদৰে শুকোৱালৈকে মই লৰাই থাকিম পিয়াজখিনি যাতে পানীখিনি শুকাই যায় মই এতিয়া আলুখিনি সিজাই থোৱা আলুখিনি দি দিম দি ভালকৈ লৰাই ল'ম মছলাখিনি যাতে মিক্স হৈ যায় ভালদৰে আলুৰ মাজত অলপ সময়ৰ কাৰণে ঢাকি দিওঁ যাতে মছলাখিনি ভালদৰে আলুৰ মাজত সোমাই পৰে তাৰ ফ্লেভাৰটো আকৌ মাজে মাজে লৰাই থাকিম যাতে জ্বলি নাযায় আলুখিনি এতিয়া মই মিডিয়াম ফ্লেমত নহয় একেবাৰে লো ফ্লেমত ৰাখিছো গেছটো যাতে জ্বলি নাযায় এনেদৰে লৰাই থাকিম আকৌ ঢাকি থাকিম আপোনালোকে চাই যাওক এতিয়া অলপ পানী দিম ইয়াত পানী দি 10 মিনিট উতলাই ল'ম 10 মিনিটৰ পিছত মোৰ আলু হৈছে ৰেডি এয়া আপোনালোকে ৰুটিৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে যি মন যায় তাৰ লগতে খাব পাৰে আপোনালোকৰ চইচ এনেকৈ বনাই চাবচোন এবাৰ আপোনালোকৰ চইচ মতে এয়া মোৰ আলু দম ৰেডি হৈ গ'ল ভিডিওটো চাই যদি ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু নিউ ভিউৱাৰ্ছসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আগলৈ অহা ভিডিওবোৰ আপোনালোকে চাব পাৰে এণ্ড আজিলৈ ইমানে বাই